হাই, আপোনালোকক বিশ্বায়ন টিউশ্যন চেণ্টাৰলৈ আমন্ত্ৰণ জনোৱা হ'ল। আজিৰ পৰা বিশ্বায়ন টিউশ্যন চেণ্টাৰৰ অনলাইন পঢ়োৱা হ'ব। ইয়াত আমি দুটা ঠাইত ফেচবুক আৰু ইউটিউবত এৰিম। ইউটিউবৰ যিটো চেনেল সেইটোৰ নামটো হৈছে বিশ্বায়ন একাডেমি টিউশ্যন চেণ্টাৰ। এইটোত আপোনালোকে ইউটিউব চেনেলটোত পাই যাব ভিডিঅ'খিনি। আৰু এতিয়া আমি আজি ছায়েন্স পঢ়াম। ছায়েন্সৰ চেপ্টাৰটো হ'ল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। চ' আপোনালোকৰ যদি নোটছৰ প্ৰয়োজন হয়, যিখিনি মই লিখাইছোঁ এইখিনি যদি আপোনালোকৰ PDF ফৰ্মত প্ৰয়োজন হয়, তেতিয়াহ'লে আপোনালোকে হোৱাটছআপ নাম্বাৰটোত এইটো নম্বৰত মেছেজ দিব। 9395049544 এই নাম্বাৰটোত আপোনালোকে মেছেজ দিলে আপোনালোকে নোটছখিনি হেণ্ডৰাইটিং নোটছখিনি পাই যাব। ত' আজিৰ পৰা আমাৰ যিহেতু অনলাইন ক্লাছ ষ্টাৰ্ট, চ' ভালকৈ আপোনালোকে পঢ়িব। আপোনালোকৰ যিসকলৰ ল'ৰা ছোৱালী আছে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলক কওঁ যে তোমালোকে ভালকৈ পঢ়িবা আৰু এটা টপিক এৰি দিয়া নহয়। গোটেইখিনি টপিক ইয়াত পঢ়োৱা হ'ব। যদি কোনোবা বুজি পোৱা নাই তেতিয়াহ'লে ওপৰৰ নম্বৰটোত মোক কল কৰিলে মই ভালকৈ বুজাই দিম। তোমালোকে ভাবোঁ যে আজিৰ পৰা মোৰ লগত ভালকৈ পঢ়িবা। চ' তোমালোকে এইখিনি চাই লোৱা। চোৱাৰ পিছত মই দেখাই আছোঁ। প্ৰথম চেপ্টাৰটো হ'ল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। তোমালোকে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ বুলিলে কি বুজা? ৰাসায়নিক বিক্ৰিয়া হৈছে কিবা এটা কেমিকেলছৰ ৰিয়েকশ্যন। কেমিকেলৰ ৰিয়েকশ্যনটো হৈছে ৰাসায়নিক বিক্ৰিয়া। আৰু ৰাসায়নিক বিক্ৰিয়াত দুটা কেমিকেল লগ লাগি যিটো ৰিয়েকশ্যন হয়। আমাৰ যেনেকৈ খোৱা চূণ, শিথিলতা চূণ চাবাচোন, তোমালোকে কেলছিয়াম বজাৰৰ পৰা কিনি অনাৰ পিছত অক্সিজেনৰ লগত লাগি কেলছিয়াম অক্সাইড হৈ যায়। পিছত আকৌ যেতিয়া আমি পানীত দিওঁ তেতিয়া কেলছিয়াম হাইড্ৰক্সাইড হৈ যায়। আৰু সেই চূণটো যেতিয়া আমি খাওঁ তেতিয়াহ'লে আমাৰ কম পৰিমাণে খালে একো ক্ষতি নহয়, কিন্তু আকৌ যদি আমি বেছি পৰিমাণে খাওঁ তেতিয়াহ'লে কি হয়? ক্ষতি হয়। চ' আমি ফাৰ্ষ্ট ইয়াত বিক্ৰিয়াটো হ'ল কিবা দুটা ৰাসায়নিক বা 3টা 4টা 5টা কেমিকেলছৰ বিক্ৰিয়া। যেনেকৈ আমি দৈ টেঙা হৈ যায়, তাত কিবা এটা বিক্ৰিয়া হয়। আমি গাখীৰত যেতিয়া নেমু টেঙা দি দিওঁ তেতিয়া কি হৈ যায়? দৈ হৈ যায়। তেনেকৈ আমি যিটো খাওঁ চূণ, সেইটোত কি হৈ যায়? কেলছিয়াম অক্সাইড পানীৰ লগত লাগি কেলছিয়াম হাইড্ৰক্সাইড হৈ যায়। আৰু এতিয়া ইয়াত ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণত প্ৰথম তোমালোকে দুটা টপিক বুজিব লাগিব। এটা হৈছে সংকেত আৰু এটা হৈছে সমীকৰণ। সংকেতটো কি? ধৰি লোৱা এতিয়া মোক মানুহে মাতে ৰাজু ছাৰ বুলি। এতিয়া প্ৰথম আখৰটো কি হ'ল? আৰ হ'ল। এই আৰটো যে হ'ল এইটো হৈছে সংকেত। মানে এইটো নামৰ প্ৰথম আখৰটো আমি বুজাবলৈ অতি শ্বৰ্ট ফৰ্মত বুজাবলৈ কি ব্যৱহাৰ কৰোঁ? এটা আখৰ। এতিয়া আমি লিখিব পাৰিম আৰৰ পৰা মোৰ নামটো হয়। গম পাইছেনে? এইটো হ'ব সংকেত। আৰু গোটেইখিনি নাম যিটো যে ৰাজু ছাৰ, এইটো হ'ব সমীকৰণ। গোটেই নামটো হ'ব সমীকৰণ। কাৰণ সমীকৰণ গঠন হওঁতে 3টা 4টা 2টা 5টা 10টা ৰাসায়নিক পদাৰ্থৰ কি হ'ব লাগে? যোগ হ'ব লাগে। কিন্তু সংকেত এটা বস্তু বুজাবলৈ এটা আখৰেৰে আমি কি বুজাব পাৰোঁ? যেনেকৈ আৰেদি আমি মোৰ নামটো লিখা হয় ৰাজু ছাৰ বুলি। তেনেকৈ তোমালোকে ধৰি লোৱা মিল্ক বুলি MILK মিল্ক। এইটো চোৱা, প্ৰথম গোটেইখিনি আখৰ কি? ইয়াত M লাগিলে, I লাগিলে, L লাগিলে, K লাগিলে, কেইটা? 4টা পদাৰ্থ ইয়াত লাগিলে, 4টা এলফাবেট লাগিলে। তেনেকৈ যদি আমি এইটো সংক্ষিপ্তৰে বুজোৱা হয় তেতিয়াহ'লে এমটো কি হৈ যাব? সংকেত হৈ যাব। আৰু গোটেইখিনি নামটো যিখিনি গোটেইখিনি নামটো হৈ যাব সমীকৰণ। এই নামটোত
যে যিখিনি বহুত চাৰিটা এলফাবেট লাগি কি হৈছে এটা নাম হৈছে সেইকাৰণে এই নামটোক কি বুজাব সমীকৰণ বুলি বুজাব বুজিছা ধৰি লোৱা যিকোনো এটা নাম ৰামলাল ৰামলাল প্ৰথম আখৰটো আৰ আছে সেইটো কি হ'ব সংকেত হ'ব আৰু গোটেই নামটো কি হ'ব সমীকৰণ হৈ যাব তোমালোকে এতিয়া বুজিছা সংকেত আৰু সমীকৰণ কি সংকেত হ'ল কিবা এটা নামক ডাঙৰ নামটোক আমি যিটো শ্বৰ্ট ফৰ্মত যিটো প্ৰথম আখৰটো ইংৰাজী এলফাবেট যিটো প্ৰথম আখৰটো দি বুজোৱা হয় সেইটো হৈছে সংকেত আৰু সমীকৰণ হৈছে 3টা 4টা 5টা সংকেত লগ লাগি এটা সমীকৰণ গঠন কৰে যেনেকৈ আমি এটা উদাহৰণ দিওঁ যেনেকৈ কাৰ্বন C+ কি O2 CO2 এইটো চোৱা দুটা অক্সিজেন লাগিছে আকৌ এটা কি কাৰ্বন লাগিছে এইটোৰ নাম হ'ল কাৰ্বন এইটো হ'ল অক্সিজেন এইটো কি অক্সিজেন এতিয়া চোৱা আমি অক্সিজেনটো কি কাৰ্বন কেতিয়া হয় কাৰ্বন যেতিয়া আমি টায়াৰ পুৰোঁ গাড়ীৰ চকাৰ টায়াৰ যিটো আমি পুৰোঁ বা কয়লাৰ কয়লাৰ পৰা ওলায় কাৰ্বন পুৰিলে কয়লা পুৰিলে তেতিয়া আৰু অক্সিজেনটো কিহৰ পৰা ওলায় অক্সিজেনটো গছৰ পৰা এৰি দিয়ে গছে এৰি দিয়ে আৰু আমি সেইটো কি কৰোঁ লওঁ আমি উশাহত লওঁ নিশাহত কি কৰোঁ আকৌ কাৰ্বন ডাই অক্সাইডটো আমি এৰি দিওঁ এইটোৰ নাম হৈছে যে কাৰ্বন ডাই অক্সাইড এইটোৰ নাম হ'ল কাৰ্বন ডাই অক্সাইড এতিয়া বুজিছানে যে চোৱা দুটা কি হ'ল এই দুটা সংকেত লগ লাগি এই দুটা কি হ'ল সংকেত হ'ল আৰু এইটো কি হ'ল সমীকৰণ চোৱা এই দুটা বস্তু লগ লাগি যেতিয়া এটা বস্তু হৈছে সেইটোক আমি কি বুলি ক'ম সমীকৰণ বুলি ক'ম সংকেত হ'ল যি দুটা বস্তু লগ লাগিব মানে বেলেগ বেলেগ পদাৰ্থ দুটা লগ লাগিব সেইটোক আমি সংকেত বুলি কওঁ আৰু যি দুটা বেলেগ বেলেগ পদাৰ্থ লগ লাগি এটা নতুন পদাৰ্থৰ সৃষ্টি হয় সেইটোক আমি কি বুলি ক'ম সমীকৰণ বুলি ক'ম ইয়াত আকৌ এটা চোৱা যদি দুটা বেলেগ বেলেগ পদাৰ্থ লগ লাগে আৰু সেই দুটা বেলেগ বেলেগ পদাৰ্থক আমি কি বুলি ক'ব পাৰোঁ বিক্ৰিয়ক বুলি ক'ব পাৰোঁ যি দুটা বস্তু পদাৰ্থ একেলগে লগ লাগিছে সেইকেইটা হ'ব বিক্ৰিয়ক আৰু দুটা বেলেগ বেলেগ পদাৰ্থ লগ লাগে এটা নতুন পদাৰ্থৰ সৃষ্টি হৈছে এইটো বিক্ৰিয়াজাত বুলি কয় বুজিছেনে তোমালোকে যদি দুটা বেলেগ বেলেগ পদাৰ্থ কি হয় একেলগ হয় সেইটো হ'ব একেলগ হোৱাৰ পিছত হ'ব বিক্ৰিয়াজাত আৰু যেতিয়া দুটা বেলেগ বেলেগ পদাৰ্থ একেলগে নহয় বেলেগ বেলেগকৈ থাকে তেতিয়াহ'লে সেইবোৰক কি বুলি কোৱা হয় বিক্ৰিয়ক বুলি কোৱা হয় ইয়াৰ পৰা তোমালোকে বুজিছা যদি দুটা বেলেগ বেলেগ পদাৰ্থ একেলগ হয় আৰু সেই দুটা বেলেগ বেলেগ পদাৰ্থক কি বুলি কোৱা হয় বিক্ৰিয়ক বুলি কোৱা হয় আৰু যদি দুটা বেলেগ পদাৰ্থ একেলগ হয় যেনেকৈ আমি ভাত ৰান্ধোতে কি হয় চাল আৰু পানীৰ প্ৰয়োজন হয় চাল আৰু পানীটো যেতিয়া বেলেগ বেলেগকৈ থাকে সেইবিলাকক বিক্ৰিয়ক বুলি ক'ব যেতিয়া একেলগ হৈ যাব এটা আমি বাচনত ঢালি দিম চাল আৰু পানী ঢালি দিম তেতিয়া সেই দুয়োটাক একেলগে কি বুলি ক'ব বিক্ৰিয়ক বুলি ক'ব মই ভাবোঁ তোমালোকে ভালকৈ বুজিছা এইটো যিটো টপিকটো বুজাইছোঁ এতিয়া প্ৰথমে লিখা সংকেত লিখা সংকেতৰ চিহ্ন H2 হাইড্ৰোজেন O2 অক্সিজেন পিছত O মানে অক্সাইড C মানে কাৰ্বন Zn মানে জিংক Mg মানে মেগনেছিয়াম PV lead Ag silver Cu copper Cl chlorine Br bromine iodine
iodine, F fluorine, Na sodium, Na Ba barium, and nitrogen. So Fe iron বা গ্ৰুপ বুলি কওঁ। এতিয়া H2 হাইড্ৰোজেন দুটা একে এলফাবেট লাগি এটা সংকেত গঠন কৰিব পাৰে। O2 অক্সিজেন, আকৌ অনলি O2 আমি কি বুলি জানো? অক্সাইড বুলি জানো। C মানে কি? এইটো ষ্টাৰ দি লিখি থবা, এইটো কাম বহুত ইম্পৰ্টেণ্ট। C মানে হয় কাৰ্বন, Zn মানে জিংক, Mg মানে মেগনেছিয়াম, Pb মানে লেড, Ag মানে চিলভাৰ, Cu মানে কপাৰ, Cl মানে ক্লোৰিন, Br মানে ব্ৰমিন, I মানে আয়ডিন, F মানে ফ্লোৰিন, Na মানে সোডিয়াম, Ba মানে বেৰিয়াম, N মানে নাইট্ৰজেন, Fe মানে কি? আইৰণ। এতিয়া তোমালোকে লিখি লোৱা। লিখা হ'ল তোমালোকৰ। এতিয়া চোৱা, Ca মানে কেলছিয়াম, S সালফাৰ, P ফসফরাস, ও বাকি কি আছে? এইখিনি তোমালোকৰ হৈ যাব, যিখিনি লিখিছোঁ বাকী নোৱাৰে। এইখিনি ইম্পৰ্টেণ্ট হয়, প্ৰথম চেপ্টাৰত এইখিনি আছে। আৰু যদি পৰৱৰ্তী সময়ত আকৌ কিবা প্ৰয়োজন হয় মই দিম। এটা লিখি লোৱা, এইটো Al মানে এলুমিনিয়াম, Al মানে এলুমিনিয়াম। এতিয়া তোমালোকে লিখি লোৱা জলদি। লিখা হ'ল তোমালোকৰ। যদি তোমালোকে বুজিছা তেতিয়াহ'লে ভালকৈ লিখি লোৱা, আৰু যদি বুজা নাই কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে মোৰ তোমালোকে এটা নম্বৰ দিছোঁ 8474035967, এইটো নম্বৰত কল কৰি মোৰ পৰা বুজি ল'ব পাৰা। কিবা অসুবিধা হ'লে মোক জনাবা। এতিয়া চোৱা, সমীকৰণ গঠন। সমীকৰণ তোমালোকক বুজাইছিলোঁ। সমীকৰণ গঠন হওঁতে 2টা 3টা 4টা 5টা সংকেতৰ কি হ'ব পাৰে? প্ৰয়োজন হ'ব পাৰে। এটা সমীকৰণ যেতিয়া গঠন হ'ব তাত বহুত কেইটা কি হ'লে যোগ লাগিব? সংকেত যোগ লাগিব। যেনেকৈ আমি প্ৰথম এটা কিতাপত যে বুজাই আছোঁ, মেগনেছিয়াম প্লাছ অক্সিজেন, আৰু এইটো গঠন কি হ'ব? মেগনেছিয়াম অক্সাইড। এতিয়া চোৱা,
এইটো দিছে আমাক অসমীয়াত লিখি দিছে মেগনেছিয়াম, এইটো লিখি দিছে অক্সিজেন, এইটো লিখি দিছে মেগনেছিয়াম অক্সাইড। আমি কি কৰিব লাগে এতিয়া সংকেত লিখিব লাগে। তোমালোকক লিখাই দিছোঁ মেগনেছিয়াম হৈছে Mg আৰু অক্সিজেন হৈছে O2। ইয়াত গঠন লাগিলে কি MgO। এতিয়া তোমালোকে কাৰোবাৰ মনত আহিছে নাই ইয়াত চোৱা O2 ইয়াত আহিছে O, কিয় আহিলে? ইয়াত অক্সিজেন আৰু ইয়াত কি হৈ গ'ল অক্সাইড হৈ গ'ল, কিয় হ'ল? এতিয়া চোৱা ৰাসায়নিক সমীকৰণত কেতিয়াও সংকেত ডেষ্ট্ৰয় নহয়, নষ্ট নহয়। যদি সোঁফালৰ দুটা থাকে ডাইন ফালত দুটাই থাকিব লাগিব, তাতকৈ কমি নাযায় কেতিয়াও। কিয় কমি নাযায়? ৰাসায়নিক সমীকৰণত যিমানখিনি মৌল ব্যৱহাৰ কৰা বা সংকেত ব্যৱহাৰ কৰা পদাৰ্থ ব্যৱহাৰ কৰা হয় ৰিয়েকশ্যনৰ আগত, ৰিয়েকশ্যনৰ পাছত সিমানখিনি পদাৰ্থ কি কৰিব তাত থাকিব। ইয়াত চোৱা দুটা আছে আৰু ইয়াত এটা আছে, এটা আছে। তোমালোকে ইয়াত এটা লিখি লোৱা সন্তুলন ৰিয়েকশ্যনটো লিখি ইয়াত খালী ঠাই থৈ দিয়া। যেতিয়া তোমালোকক সন্তুলন বুজাম তেতিয়া তোমালোকে কি কৰিবা সেই ৰিয়েকশ্যনটো সন্তুলন কৰি ল'বা, সমান কৰি ল'বা। যেতিয়া মই সন্তুলনত বুজাওঁ বুজিছানে, লিখি লওঁ এই সন্তুলন লিখি খালী ঠাই থৈ দিবা। মই যেতিয়া তোমালোকক সন্তুলন বুজাম তেতিয়া এই ৰিয়েকশ্যনটো তেতিয়া সন্তুলন কৰি লিখি দিবা। ইয়াত খালী ঠাই থৈ দিবা, অলপমান ঠাই থৈ দিলেই হ'ল তোমালোকৰ। পিছত চোৱা ধৰি লোৱা 2 নম্বৰত ধৰি লোৱা কাৰ্বন প্লাছ অক্সিজেন, ইয়াত কাৰ্বন ডাইঅক্সাইড। মনত ৰাখিবা যেতিয়া দুটা O2 লাগি থাকে তেতিয়া অক্সিজেন হয়, কিন্তু কিবা যদি আৰু এটা সংকেতৰ লগত যোৰা লাগি যায় তেতিয়া আমি অক্সিজেন বুলি ক'ব নোৱাৰোঁ, তেতিয়া কি ক'ম ডাইঅক্সাইড বুলি ক'ম। তিনিটা থাকিলে ট্ৰাইঅক্সাইড। ইয়াত কি এইটোৰ কাৰণে কি হৈ যায় পিছত কিবা এটা সংকেতৰ লগত যোগ লাগিলে ড্ৰাই অক্সাইড হৈ যায়, ড্ৰাইঅক্সাইড। আৰু যদি তিনিটা লাগি যায় কিবা এটা পদাৰ্থৰ লগত তেতিয়া কাৰ্বনৰ লগত দুটা লাগিলে ডাইঅক্সাইড হৈছে, তিনিটা লাগিলে কি হ'ব ট্ৰাইঅক্সাইড হ'ব। যেতিয়া সিঙ্গেল থাকে ট্ৰাইঅক্সাইড, যেতিয়া সিঙ্গেল থাকে তেতিয়া আমি কি লিখোঁ অক্সিজেন লিখোঁ। ইয়াত যেতিয়া অকলে আছে কাৰণে আমি কি লিখিছোঁ অক্সিজেন লিখিছোঁ। কিন্তু যেতিয়া কিবা সংকেতৰ লগত কিবা এটা পদাৰ্থৰ লগত লাগি যায় তেতিয়া ড্ৰাই অক্সাইড হ'ব, তিনিটা লাগিলে ট্ৰাইঅক্সাইড হ'ব। গম পাইছে না, কেৰেক্টাৰটো কি হৈ যায় চেঞ্জ হৈ যায়, নামাকৰণটো চেঞ্জ হৈ যায়। চ' যেতিয়া চোৱা আমি এইটো কেনেকৈ কৰোঁ, ইয়াত চোৱা কাৰ্বন কি হয় C, অক্সিজেন কি হয় O2 আৰু লাগি গ'ল কি CO2 হ'লনে? তোমালোকৰ সমীকৰণ কেনেকৈ গঠন হয়? দুটা তিনিটা সংকেত লগ লাগিহে সমীকৰণ গঠন হ'ব। মনত ৰাখিবা এইটো দুটা তিনিটা পাঁচটা বা 10টা ইয়াতকৈ বেছিও লাগিব পাৰে, লাগিলে কি হ'ব সংকেত গঠন সমীকৰণটো গঠন হ'ব যদি সংকেত একেলগ হয়। পিছত বুজিছা এইখিনি আৰু কিতাপৰখিনি যেতিয়া আমি পঢ়াম তেতিয়া বুজাই দিম, অনুশীলনী যেতিয়া পঢ়াম তেতিয়া বুজাই দিম। এতিয়া চোৱা তোমালোকৰ টপিক বুজাই আছোঁ। এতিয়া হ'ব বিক্ৰিয়ক আৰু বিক্ৰিয়কজাত পদাৰ্থ, বিক্ৰিয়ক আৰু বিক্ৰিয়কজাত পদাৰ্থ। এইটো চোৱা যি ধৰা ইয়াত ধৰি লোৱা কাৰ্বন প্লাছ O2, ইয়াত দুটা বস্তু বেলেগ বেলেগ, কাৰ্বন এটা বেলেগ পদাৰ্থ, অক্সিজেন এটা বেলেগ পদাৰ্থ। দুটা যেতিয়া বেলেগ বেলেগকৈ থাকে তেতিয়া এইবিলাকক বিক্ৰিয়ক বুলি কয়। কি বুলি কয় বিক্ৰিয়ক বুলি কয়, বিক্ৰিয়ক। কিন্তু যেতিয়া দুয়োটা একেলগ হৈ যায় CO2 হৈ যায় তেতিয়া এইটো হ'ব বিক্ৰিয়াজাত। তেতিয়া এইটো কি হ'ব বিক্ৰিয়াজাত হৈ যাব। যেতিয়া দুটা বস্তু বেলেগ বেলেগকৈ থাকে তেতিয়া বুজিবা বিক্ৰিয়ক, যেতিয়া দুটা একেলগে লাগি যায় তেতিয়া হ'ব বিক্ৰিয়াজাত। যেনেকৈ আকৌ ধৰি লোৱা ইয়াত মেগনেছিয়াম প্লাছ O2, ইয়াত গঠন হৈ গ'ল মেগনেছিয়াম অক্সাইড। গম পাইছানে? সন্তুলনটো মই আগতে কৈছোঁ ফ্ৰী টাইট থৈ দিবলৈ, পিছত তোমালোকক বুজাই দিম সন্তুলনটো কেনেকৈ হ'ল। এই দুটা যিহেতু একেলগে লাগিছে সেইকেইটা কি হ'ব বিক্ৰিয়ক বুলি হ'ব, বিক্ৰিয়ক হ'ব। কিন্তু যেতিয়া এইটো হ'ব বিক্ৰিয়ক, দুটা বেলেগ বেলেগ আছিলে আৰু যি একেলগ হৈ গ'ল তেতিয়া এইটো কি হ'ব বিক্ৰিয়াজাত হ'ব। এইটো কি হ'ব বিক্ৰিয়াজাত হ'ব। লিখিছা তোমালোকে বুজিছা?
এতিয়া চোৱা সমীকৰণ সন্তুলন সমীকৰণ সন্তুলন সমীকৰণ সন্তুলনত তোমালোকে কিবা এটা ৰিয়েকশ্যন কি কৰিব লাগে সন্তুলন কৰিব লাগে সন্তুলনত কি হয় অনলি যদি আমি ধৰি লোৱা আমি ইয়াত 5 কেজি ওজনৰ এটা বস্তু লৈছোঁ সোঁ হাতটো এতিয়া বাওঁ হাতটো কিমান মানে সমান হ'ব 5 কেজি ল'ব লাগিব তেতিয়া ৰিয়েকশ্যন এটা কি হয় যদি সোঁফালে দুটা পদাৰ্থ থাকে আমি বাওঁফালেও কিবা ল'ব লাগিব দুটাই ল'ব লাগিব ইয়াতকৈ বেছিও নহয় কমো নহয় হ'লে কি হ'ব পাৰে আকৃতিটো পৰিৱৰ্তন হ'ব পাৰে বা ৰিয়েকশ্যন পদাৰ্থটো যিটো বেলেগ হ'ব পাৰে দুটা বেলেগ পদাৰ্থ লগ লাগিলে এটা নতুন পদাৰ্থ সৃষ্টি হ'ব পাৰে কিন্তু কাৰ্বন আমাৰ যিটো সোঁফালে দুটা থাকিলে বাওঁফালে গৈ দুটাই থাকিব যেনেকৈ ধৰি লোৱা তোমালোকৰ Fe প্লাছ H2O ইয়াত ৰিয়েকশ্যন কৰিলে ইয়াত গৈ হ'ল গৈ TO3O4 প্লাছ H2 তো তোমালোকে চোৱাচোন ইয়াত কি O চাৰিটা আছেনে O চাৰিটা ইয়াত আছে নেকি ইয়াত কিন্তু ইয়াত কেইটা হ'ল চাৰিটা হ'ল কেনেকৈ হ'ল এতিয়া তো চোৱা ইয়াত একো নাই 2 3 4 5 একো নাই পুটিলৈকে একো নাই তেতিয়াহ'লে মনে মনে ভাবিব ওৰ লগত কি আছে এটা ইয়াত O যে আছে এইটোৰ লগত কি আছে 1 আছে আমি যদি ইয়াত ইয়াত কেইটা আছে চাৰিটা আছে আমি যদি চাৰিটা বনাব বিচাৰোঁ তেতিয়াহ'লে কি কৰিব লাগিব মনত থাকিব সন্তুলন কৰোঁতে ৰাসায়নিক সমীকৰণ সন্তুলন কৰোঁতে অনলি কি চলে পূৰণ চলে তোমালোকে এইটো মনত ৰাখিবা ৰাসায়নিক সমীকৰণ যেতিয়া আমি সন্তুলন কৰিম অনলি ইয়াত কি চলিব পূৰণ চলিব ৰাসায়নিক সমীকৰণ সন্তুলনৰ কাৰণে অনলি পূৰণ চলিব যেনেকৈ মই তোমালোকক এতিয়া পঢ়াই আছোঁ এতিয়া কি চলিব মোৰ ক্ষমতা চলিব এতিয়া মই পঢ়াই আছোঁ তোমালোকক বুজিছা নাই এতিয়া ইয়াত যে তোমালোক আছে জানো নাই নহয় এতিয়া মই আছোঁ মোৰ ক্ষমতা চলিব এতিয়াতো বৰ্ডত বুজাব পাৰোঁ কিবা কৰিব পাৰোঁ কিন্তু যে যেতিয়া তোমালোকে ৰাসায়নিক সমীকৰণ সন্তুলন কৰিবলৈ যাবা তেতিয়া যোগ বিয়োগ একো নচলে হৰণ নচলে অনলি কি চলিব লাগিব পূৰণ চলিব যেনেকৈ চোৱা ইয়াত কেইটা আছে অপশ্যন এটা একো নাই মনে মনে আমি ধৰি ল'লোঁ যে ইয়াত কি আছে 1 আছে ইয়াত কিন্তু চাৰিটা হ'ল কেনেকৈ আমি 4 বনাম ইয়াত সন্মুখত যদি আমি ইয়াত মাজতো যদি 4 বহাব নোৱাৰা কিন্তু মাজত ৱাটাৰ আৰু হাইড্ৰজেন কি হ'ল লগ লাগি আছে ইয়াত চাৰিটা তুমি বনাবলৈ হ'লে সন্মুখত বহাব লাগিব যেতিয়া তুমি বহাবা 4 অক্সিজেনৰ লগতো পূৰণ হ'ব 4 হাইড্ৰজেনৰ লগতো পূৰণ হ'ব 4 যেতিয়া এই 4 একৰ লগত পূৰণ কৰিবা 4 একদম 4 কিমান হ'ব অক্সিজেন 4 হ'ব আৰু অক্সিজেন কেইটা হৈ যাব 4টা হৈ যাব আৰু 4 দুজন কিমান 4 × 2 কিমান হৈ যাব 8 হৈ যাব আৰু ইয়াত কেইটা হয় এতিয়া হাইড্ৰজেন 8টা হৈ যাব ইয়াত আইৰণ চোৱা কেইটা আছে 3টা আছে ইয়াত আইৰণ কেইটা আছে 3টা আছে ইয়াত আইৰণ কেইটা আছে একো নাই 2 3 5 একো নাই যেতিয়া 1 আছে 3 বনাবলৈ আমি 3 পূৰণ কৰিব লাগিব ইয়াত চোৱা পিছত হাইড্ৰজেন ইয়াত 2টা আছে কিন্তু ইয়াত কিমানটা আছে 8টা আছে 8 আছে তেতিয়া আমি 8টা বনাবলৈ হ'লে ইয়াত কি পূৰণ কৰিব লাগিব 4 পূৰণ কৰিব লাগিব 4 × 2 কিমান হয় 8 হয় বুজিছানে 4 × 2 8 চ' ইয়াত আমি কি বুজিছোঁ যে ৰাসায়নিক সমীকৰণ সন্তুলন কৰিবলৈ অনলি কি চলিব পূৰণ চলিব ইয়াত বাকী একো নচলে চ' এতিয়া চোৱা যে এইটো চাইছা ভালকৈ তোমালোকে আকৌ আৰু এটা বুজাই দি আছোঁ তোমালোকে এইটো লিখি লোৱা ইয়াত যেনেকৈ ইয়াত আছিলে ধৰি লোৱা ৰিয়েকশ্যনটো ইয়াত মই লিখাই দিছোঁ ওপৰত কিন্তু ইয়াত গৈ হ'ল 3O4 প্লাছ H2 যিহেতু H2 ইয়াত কিমান আছে O এটা আছে মানে অক্সাইড এটা আছে ইয়াত যদি 4টা হ'লে এইকাৰণে 4 পূৰণ কৰোঁ যেনেকৈ ইয়াত যদি আইৰণ 5টা থাকিলে হয় Fe5 ইয়াত যদি এটা থাকিলে হয় তেতিয়াহ'লে ইয়াত বনাব পাৰিবা 1 আছে আৰু 5 যিহেতু বনাব লাগে 5 পূৰণ কৰিব লাগে তুমি 5 বনাব লাগে 4 বনাব লাগে তেকৰ লগত কি পূৰণ কৰিলে 4 হ'ব 4 পূৰণ কৰিব লাগে তেতিয়া 4 হ'ব গম পাইছানে তোমালোকে এতিয়া চোৱা আকৌ AZ solid প্লাছ Cl2 এইটো হ'ল গেছ ইয়াত যেতিয়া যোৰা লাগি যাব AgCl ইয়াত চলিড হৈ যাব এছ মানে কি হয় দুটা বস্তু হয় তোমালোকে বুজা এইখিনি ইয়াত চোৱা Ag কিমান আছে একো নাই লগত মানে 1 আছে মনে মনে ভাবিবা একো সন্মুখতো একো নাই ইয়াততো কিমান আছে 1 আছে
তেতিয়া চোৱা ইয়াত চিএলটো কিমান আছে, চিএল ক্লৰিনটো কিমান আছে, দুটা আছে। ইয়াত কেইটা আছে, এটা আছে। কিন্তু তোমালোকে কৈছোঁ তোমালোকৰ ৰাসায়নিক বিক্ৰিয়াবোৰত কেতিয়াও কোনো পদাৰ্থ ডেষ্ট্ৰয় নহয়, ইয়াত এটা আছে। দুটা বনাবলৈ আমি সন্মুখত কেই পূৰণ কৰিম, 2 পূৰণ কৰিব। 2 × 1 = 2। ইয়াত কিমান হ'ব, 2 হ'ব। চিএল কিমান হ'ব, দুটা হ'ব। ইয়াত একো নাই, ইয়াতো কিমান আছে, 1 আছে। 2 × 1 = কিমান হ'ব, 2 হ'ব। ইয়াতো কি দুটাই হ'ল, এজি। কিন্তু ইয়াত এজি কি দুটা আছে নেকি, সন্মুখ পিছফালেও 1 আছে আৰু সন্মুখৰ ফালেও 1 আছে। তেতিয়াহ'লে আমি কি কৰিম, 2 বনাবলৈ হ'লে সন্মুখত 2 বহাব লাগিব, 2 পূৰণ কৰিব লাগিব। গম পাইছা? তেতিয়াহ'লে কি ৰাসায়নিক সমীকৰণটো সন্তুলন হ'ব। পিছত আকৌ চোৱা AgS, পিছত Cl2 AgS প্লাছ Br2 গেছ হিচাপত থাকে। তাৰপিছত Br কি হৈ যায়, চলিড হৈ যায়। তেতিয়া চোৱা ইয়াত Br2 আছে, ইয়াত কি Br2 আছে নেকি, নাই। ইয়াত কিমান আছে, 1 আছে। তাৰমানে দুটা বনাবলৈ হ'লে কি কৰিব লাগিব, সন্মুখত 2 পূৰণ কৰিব লাগিব। ইয়াত চিলভাৰৰ লগত কিবা আছে নে, নাই। ইয়াতো কিমান আছে, 1 আছে। 2 × 1 = 2, আকৌ ইয়াত 2 × 1 = কিমান, 2 হ'ব। তেতিয়া ইয়াত 2 কিমান, Ag হ'ল, 2 কিমান হ'ল, 2 কিমান হৈ আছে, Br হৈ আছে। তেতিয়াহ'লে ইয়াত Br2 আছে, ঠিক। সেইফালে দুটা আছে, ঠিকেই আছে, হ'ল। কিন্তু ইয়াত Ag কিমান আছে, ইয়াত দুটা আছে। কিন্তু ইয়াত কি দুটা আছে নেকি, নাই। ইয়াত কিমান আছে, 1 আছে। দুটা বনাবলৈ আমি ইয়াত কি কৰিব লাগিব, 2 পূৰণ কৰিব লাগিব। আজি তোমালোকক এইখিনি পঢ়োৱা হ'ল, তোমালোকে লিখি লোৱা ভালকৈ। আজি তোমালোকক এইখিনি বুজোৱা হ'ল। দ্বিতীয় ক্লাছত আমি আৰু ভালকৈ বুজাম। তোমালোকে আজি প্ৰথম পঢ়াইছোঁ, দ্বিতীয় ক্লাছত আৰু ভালকৈ বুজাম। তোমালোকে যিসকল ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব, সকলো ছাত্ৰ ছাত্ৰীৰ ওচৰলৈ লৈ যাবলৈ চেষ্টা কৰিব। আমি গাঁও অঞ্চলৰ সৰু যিবিলাক দুখীয়া ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাষলৈ এই ভিডিঅ'টো পঠাবলৈ চেষ্টা কৰিব, যে গাঁও অঞ্চলৰ ল'ৰা ছোৱালীয়ে বিনা একো পইচা নোহোৱাকৈ যাতে অনলাইন পঢ়িব পাৰে, একো খৰচ নালাগে। তেওঁলোকৰ কাৰণে ভিডিঅ' আমি এতিয়া অনলাইন পঢ়াম। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, সকলোৰ ওচৰত যাতে যায়, সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে পায়। আপোনাৰ এটা ভিডিঅ' শ্বেয়াৰ কাৰণে কিবা ল'ৰা ছোৱালীৰ অকণমান যদি লাভ হয়, ক্লাছ 10ৰ অকণমান যদি লাভ হয়, তেতিয়াহ'লে আপোনালোকে বহুত তেওঁলোকৰ পৰা বহুত দোৱা পাব, আৰু আমাৰ দেশখন আৰু আমাৰ অসমখন বহুত আগুৱাই যাব। চ' সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু কালিৰ পৰা ৰেগুলাৰলি অনলাইন ক্লাছ হ'ব। মই ছায়েন্স, মেথছ, ইংলিছ, ছ'চিয়েল আৰু আছামিছ গোটেইখিনি ইয়াত পঢ়োৱা হ'ব। আপোনালোকে যিমান পাৰে প্ৰত্যেকটো ভিডিঅ' শ্বেয়াৰ কৰি থাকিব। চ' বিশ্বায়ন টিউশ্যন চেণ্টাৰৰ পৰা লৈ অনলাইন যিটো প্লেটফৰ্ম, আপোনালোকে সকলোকে আমন্ত্ৰণ জনোৱা হ'ল। আৰু যিসকল ল'ৰা ছোৱালীয়ে পঢ়ি আছে তেওঁলোকক আমন্ত্ৰণ জনোৱা হ'ল। তোমালোকে ভালকৈ পঢ়িবা আৰু যিমান পাৰা সিমান চেষ্টা কৰিবা। কিবা প্ৰয়োজন হ'লে, কিবা পঢ়োৱাৰ ক্ষেত্ৰত কৰিব হ'লে মোক কল কৰিব পাৰিবা। কিবা যদি ব্যক্তিগত কিবা প্ৰয়োজন হয়, টিউশ্যনৰ কাৰণে তোমালোকে মোৰ লগত যোগাযোগ কৰিবা। য'তেই নহয় কিয়, তোমালোকৰ গাঁৱত য'তেই নহয় কিয়, তোমালোকে মোৰ লগত যোগাযোগ কৰিলে কিবা এটা চলিউশ্যন ওলাও, তোমালোকে মোৰ লগত যোগাযোগ কৰিব পাৰা। বাই। বিশ্বায়ন টিউশ্যন চেণ্টাৰলৈ তোমালোকক সকলোকে আমন্ত্ৰণ জনাইছোঁ।